হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 V2 শ্বপিং মল জব ভেকেঞ্চি ফ্ৰেছাৰ প্ৰাইভেট জব। তো শ্বপিং মলৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিসকলে শ্বপিং মলত জব বিচাৰি থাকে, তো তেওঁলোকে আজি এই শ্বপিং মলৰ পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ, মই কেৱল আপোনালোকৰ কাৰণে প্ৰাইভেট জবৰ যিসমূহ ইনফৰমেশ্যন, সেই ইনফৰমেশ্যনসমূহে লৈ আহোঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব বিচাৰে, আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰিটেল পজিশ্যন এট V2 ভেলু এণ্ড ভেৰাইটি। তো এই পোষ্টটো মুকলি কৰা হৈছে V2 শ্বপিং মলৰ ফালৰ পৰা। ইয়াতে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে ষ্ট'ৰ মেনেজাৰৰ বিভাগত, তাৰপিছতে মুকলি কৰা হৈছে এছিষ্টেণ্ট ষ্ট'ৰ মেনেজাৰৰ কাৰণে পোষ্ট। ৰেছপনচিবল গোটেইখিনি ইয়াতে কি স্কিল আৰু ৰেছপনচিবিলিটিছসমূহ ইয়াতে দিয়া হৈছে। তো গোটেইখিনি ভালদৰে এবাৰ পঢ়ি চাই ল'ব। যদি ইলিজিবল হয়, আপোনালোকে পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। চেলাৰী পোষ্টটো কৰাৰ বাবদ আপোনালোকক ইণ্ডাষ্ট্ৰি আণ্ডাৰ এটা যথেষ্ট পৰিমাণৰ ভাল চেলাৰী দিয়া হ'ব। ইয়াৰ লগতে মান্থলি আৰু ইয়েৰলি ইনচেণ্টিভ পাই যাব। জব লোকেশ্যনটো হৈছে নৰ্থ ইষ্টৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰা হৈছে। তো যিসকলে শ্বপিং মলত এই জবটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 20 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে অপাৰেশ্যন এক্সিকিউটিভ এট ভানী গ্ৰীণছ ৱাইল্ড লাইফ ৰিজৰ্ট। তো এই পোষ্টটো মুকলি কৰা হৈছে ভানী গ্ৰীণছ ৱাইল্ড লাইফ ৰিজৰ্টৰ ফালৰ পৰা। ইয়াতে এমপ্লয় টাইপটো হৈছে ফুল টাইম। পোষ্ট মুকলি কৰা হৈছে অপাৰেশ্যন এক্সিকিউটিভ বিভাগত। কি ৰেছপনচিবিলিটিছসমূহ ইয়াতে গোটেইখিনি মেনশ্যন কৰা হৈছে। তো আপোনালোকে গোটেইখিনি এবাৰ ভালদৰে পঢ়ি চাই ল'ব। যদি ইলিজিবল হয়, আবেদন কৰি ল'ব পাৰিব। প্ৰিফেড পাই যাব যিসকলৰ মিনিমাম 2 পৰা 4 বছৰ প্ৰভেন এক্সপিৰিয়েঞ্চ অপাৰেশ্যন হোটেল আৰু ৰিজৰ্ট ইণ্ডাষ্ট্ৰীৰ ওপৰত আছে। তো তেওঁলোকে যদি আবেদন কৰে, তেওঁলোকক প্ৰিফেড দিয়া হ'ব। ইয়াৰ লগতে ষ্ট্ৰং লিডাৰশ্বিপ এণ্ড টিম কোঅৰ্ডিনেশ্যন এবিলিটিছ বিচৰা হৈছে। এক্সেলেণ্ট কমিউনিকেশ্যন এণ্ড প্ৰব্লেম ছলভিং স্কিল, এবিলিটি টু মেনেজ অপাৰেশ্যন ইন এ ফাষ্ট পেচ ছাৰ্ভিচ ডিভাইন এনভাইৰনমেণ্ট, গুড নলেজ অফ অপাৰেশ্যনেল ছিষ্টেম এণ্ড ৰিপৰ্টিং প্ৰচেছ। তো এইখিনি আপোনালোকৰ কি স্কিল বিচৰা হৈছে। যদি ইলিজিবল হয়, ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আৰু এটা ৱেবছাইট দিয়া হৈছে, এই ৱেবছাইটত ভিজিট কৰিও এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে, সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। লাষ্ট ডেটটো মেনশ্যন কৰা হৈছে 19 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ছ'চিয়েল ৱৰ্কাৰ MSW এক্সিকিউটিভ এট। এই পোষ্টটো মুকলি কৰা হৈছে ছ'চিয়েল ৱৰ্কাৰৰ বিভাগত, লগতে MSW এক্সিকিউটিভ বিভাগত। জব কেইটাৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয়, ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে ফ্ৰেছাৰসকলে আবেদন কৰিব পাৰিব। লগতে যোনসকলৰ 1 বছৰ এক্সপিৰিয়েঞ্চ আছে, সেইসকলেও আবেদন কৰিব পাৰিব। পোষ্টটোৰ কাৰণে ইলিজিবিলিটি বিচৰা হৈছে MSW সকলৰ কাৰণে মাষ্টাৰ আৰু ছ'চিয়েল ৱৰ্ক বিচাৰিছে। ফ্ৰেছাৰ টু 1 year এক্সপিৰিয়েঞ্চ, ফ্ৰেছাৰসকল লগতে 1 বছৰ এক্সপিৰিয়েঞ্চ থকাসকলে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে ষ্ট্ৰং কমিউনিকেশ্যন স্কিল আছামিজ, হিন্দী, ইংলিছ প্ৰিফেড। তো যোনসকলৰ আছামিজ, হিন্দী, ইংলিছ যোনসকলে গোটেইকেইটা লেংগুৱেজ ভালদৰে জানে, ষ্ট্ৰং কমিউনিকেশ্যন স্কিল আছে, তো তেওঁলোকে যদি আবেদন কৰে, তেওঁলোকক প্ৰিফেড দিয়া হ'ব। ইয়াৰ লগতে উইলিংনেছ টু ট্ৰেভেল লোকেলি ফৰ ফিল্ড ৱৰ্ক বিচৰা হৈছে। বেছিক নলেজ অফ MS অফিচ, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট বিচাৰিছে। বেছিক নলেজ থাকিব লাগিব।
MS Office, Word, Excel, PowerPoint ওপৰত ইয়াৰ লগতে গুড ৰিপৰ্ট ৰাইটিং এণ্ড কমিউনিটি ইন্টাৰেকশ্যন স্কিল বিচৰা হৈছে ডিজায়াৰ্ড স্কিলখিনি ইয়াতে মেনশ্যন কৰা হৈছে গোটেইখিনি ভালদৰে পঢ়ি চাই ল'ব যদি এলিজিবল হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব জব লোকেশন কিটা হৈছে ঢেকিয়াজুলি আৰু বৰপেটা ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে লাষ্ট ডেট দিয়া হৈছে 19 ফেব্ৰুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু-বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইন্টাৰভিউ নামত যদি ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে FNB পজিশন এট আৰোহী হস্পিটেল তো এই পোষ্টটো মুকলি কৰা হৈছে আৰোহী হস্পিটেলৰ ফালৰ পৰা FNB পজিশনত পোষ্ট মুকলি কৰা হৈছে ইয়াৰ কাৰণে ৱাক ইন ইন্টাৰভিউ লোৱা হ'ব ডেটটো দিয়া হৈছে 18 ফেব্ৰুৱাৰী দিনৰ 11 বজাৰ পৰা ৱাক ইন ইন্টাৰভিউ লোৱা হ'ব ইয়াতে ভেন্যুটো মেনশ্যন কৰা হৈছে তো যিসকল ইন্টাৰেষ্টেড হয় 18 ফেব্ৰুৱাৰী দিনা গৈ ইন্টাৰভিউটো এটেন্ড কৰি আহিব পোষ্টসমূহ হৈছে এসিস্ট্যান্ট চিফ কুক আৰু ষ্টেৱাৰ্ডেছ তো ইয়াতে তিনিটাকৈ পোষ্ট মুকলি কৰা হৈছে তো আপোনালোকে যদি এই পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ইয়াতে মেনশ্যন কৰা হৈছে মিনিমাম 2 বছৰ এক্সপিৰিয়েন্স থাকিব লাগিব হস্পিটেল আৰু ইনষ্টিটিউচনেল কিটচেনৰ ওপৰত আৰু যোনসকলৰ এক্সপিৰিয়েন্স আছে তেওঁলোকে প্ৰিফেট পাই যাব ইয়াৰ লগতে বহুকেইটা স্কিল বিচৰা হৈছে আৰু এই পোষ্টটোৰ কাৰণে শিক্ষাগত অৰ্হতা মিনিমাম হায়াৰ সেকেন্ডাৰী পাছ হ'লে আবেদন কৰিব পাৰিব তো গুটে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি এবাৰ চাই ল'ব যদি আপোনালোকে এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে ৱাক ইন ইন্টাৰভিউটো এটেন্ড কৰিব যাব ইয়াতে কিছুমান ডকুমেন্ট লৈ যাব লাগিব ডকুমেন্টসমূহ যেনে আপডেটেড ৰিজিউম পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফ ভ্যালিড আইডি প্ৰুফৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ড পেন কাৰ্ড জিএছএল লৈ যাব এক্সপিৰিয়েন্স সাৰ্টিফিকেট যদি আছে এক্সপিৰিয়েন্স সাৰ্টিফিকেট লৈ যাব এডুকেশনাল কোৱালিফিকেশনৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট এই গুটেসমূহ ডকুমেন্ট আপোনালোকে লগত লৈ যাব লাগিব অৰিজিনেল কপি আৰু জেৰক্স কপি তো যিসকলে ইন্টাৰেষ্টেড হয় ডেটৰ মতে এই গুটে ডকুমেন্টখিনি লৈ গৈ ইন্টাৰভিউটো দি আহিব আপোনালোকে যদি ইন্টাৰভিউটো ভালদৰে দি পাছ কৰিব পাৰে পোষ্ট কেটা আপোনালোকে কৰি থাকিব পাৰিব লাষ্ট ডেট মেনশ্যন কৰা হয় নাই ইছুক প্ৰাৰ্থীসকলে ডেটৰ মতে গৈ ইন্টাৰভিউটো এটেন্ড কৰি আহিব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে TPA এক্সিকিউটিভ এট গুৱাহাটী মেট্ৰ হস্পিটেল পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী মেট্ৰ হস্পিটেলৰ ফালৰ পৰা TPA এক্সিকিউটিভ বিভাগত ইয়াৰ কাৰণে এলিজিবিলিটি গ্ৰেজুৱেট বিচৰা হৈছে এনি ডিসিপ্লিন হেল্থ কেয়াৰ হস্পিটেল এডমিনিষ্ট্ৰেশ্যন প্ৰিফেট তো যোনসকল হেল্থ কেয়াৰ হস্পিটেল এডমিনিষ্ট্ৰেশ্যনৰ বেকগ্ৰাউণ্ডৰ কেণ্ডিডেট তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেট দিয়া হ'ব মিনিমাম 1 পৰা 2 বছৰ এক্সপিৰিয়েন্স বিচৰা হৈছে হস্পিটেল TPA আৰু ইন্স্যুৰেন্স টেক্সৰ ওপৰত ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড কোঅৰ্ডিনেশ্যন স্কিল বিচৰা হৈছে ইয়াৰ লগতে নলেজ অফ মেডিকেল বিলিং এণ্ড ইন্স্যুৰেন্স প্ৰসেছ তো এইখিনি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচৰা হৈছে যদি আপোনালোকে এলিজিবল হয় ইছুক প্ৰাৰ্থীসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব লাষ্ট ডেট দিয়া হৈছে 19 ফেব্ৰুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে পেশেন্ট কাউন্সিলৰ এট 7 সিস্টাৰ হস্পিটেল তো এই পোষ্টটো মুকলি কৰা হৈছে 7 সিস্টাৰ হস্পিটেলৰ ফালৰ পৰা পেশেন্ট কাউন্সিলৰ বিভাগত জব লোকেশনটো হৈছে বাপুজি নগৰ গোৱালপাৰা অসম এলিজিবিলিটি শিক্ষাগত অৰ্হতা BSc B.Pharm D.Pharm ICU ষ্টাফ নাৰ্ছ অনলি অলসো এপ্লাই তো যোনসকল ICU ষ্টাফ নাৰ্ছ তেওঁলোকে আবেদন কৰিব পাৰিব আৰু যিসকলে BSc B.Pharm বা D.Pharm কৰিলে তো সেইসকল কেণ্ডিডেটে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ লগতে এক্সপিৰিয়েন্স 1 পৰা 3 বছৰ এক্সপিৰিয়েন্স বিচৰা হৈছে হস্পিটেল এনি হেল্থ সেক্টৰ এক্সপিৰিয়েন্স প্ৰিফেট তো যোনসকলৰ হস্পিটেল বা এনি হেল্থ সেক্টৰত এক্সপিৰিয়েন্স আছে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেট দিয়া হ'ব স্যালাৰি আপোনালোকক দিয়া হ'ব 18 পৰা 20000 টকা প্ৰতি মাহে দৰমহা পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব
লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে স্কুলছ এছিষ্টেণ্ট এট আকছাৰ ফাউণ্ডেশ্যনৰ ফালৰ পৰা পোষ্টটো মুকলি কৰিছে নলবাৰী আৰু মৰিগাঁও ডিষ্ট্ৰিক্টত এমপ্লয়মেণ্ট টাইপ ফুল টাইম পোষ্টটো মুকলি কৰা হৈছে স্কুল এছিষ্টেণ্টৰ বিভাগত কি ৰেছপন্সিবিলিটিজ গোটেইখিনি ইয়াতে মেনশ্যন কৰা হৈছে ভালদৰে এবাৰ পঢ়ি চাই ল'ব যদি ইলিজিবল হয় আবেদন কৰি ল'ব পাৰিব শিক্ষাগত অৰ্হতা আৰু স্কিল বিচৰা হৈছে গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব ফিচাৰসকলে আবেদন কৰিব পাৰিব আৰু যোনসকলৰ মেক্সিমাম 1 বছৰ এক্সপিৰিয়েন্স আছে তো তেওঁলোকেও আবেদন কৰিব পাৰিব ইণ্টাৰ্নশ্বিপ ইণ্ডাষ্ট্ৰিয়েল এক্সপিৰিয়েন্স এণ্ড এডভান্টেজ তো যিসকলৰ এক্সপিৰিয়েন্স আছে ইণ্টাৰ্নশ্বিপ ইণ্ডাষ্ট্ৰিয়েল এক্সপিৰিয়েন্স তো তেওঁলোকেও আবেদন কৰিব পাৰিব বেসিক প্ৰফিচিয়েন্ট ইন মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট এইকেইটা আপোনালোকক বিচৰা হৈছে কম্পিউটাৰ এই গোটেইকেইটা ভালদৰে আপোনালোকে জানিব লাগিব ইয়াৰ লগতে কেইটামান স্কিল বিচৰা হৈছে গোটেইখিনি ভালদৰে চাই ল'ব ইয়াৰ কাৰণে চেলাৰী দিয়া হ'ব 1.90 লাখ পাৰ এনুৱেল ইনকাম আপোনালোকে পাই যাব যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো এপ্লাই লিংক দেখা পাইছে তাতে আপোনালোকে ক্লিক কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব তো লিংকটো ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে তাতে ডাইৰেক্ট ক্লিক কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে মই আপোনালোকক দেখুৱাই দিম ভিডিঅ'টো তাৰ বাবে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব তো আবেদন কৰিবৰ কাৰণে ইয়াতে আপোনালোকে ক্লিক হাৰটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে এটা ইণ্টাৰফেচ দেখা পাব ইয়াতে প্ৰথম পোষ্টটো হৈছে স্কুল এছিষ্টেণ্ট মৰিগাঁও অসম তো মৰিগাঁওৰ কাৰণে ভিউ জবত গৈ আপোনালোকে আবেদন কৰি ল'ব পাৰিব সেকেন্ড আছে নলবাৰীৰ কাৰণে নলবাৰীত আপোনালোকে ভিউ জবত গৈ আবেদন কৰিব পাৰিব তাৰ পিছতে আছে মুম্বাই এনেকৈ বেলেগ বেলেগ লোকেশ্যন দিয়া আছে তো আপোনালোকে চাই ল'ব পোষ্টসমূহ চাই পেলাই যোনটো লোকেশ্যনৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰে ভিউ জবত গৈ পেলাই এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব তো ভিউ জবত যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পুনৰ এটা ইণ্টাৰফেচ খোল খাব এনেদৰে এটা ইণ্টাৰফেচ খোল খাব ইয়াতে আপোনালোকে এপ্লাই ফৰ দিছ জব তো ইয়াতে যোনটো অপশ্যন দেখিব পাৰিছে এপ্লাই ফৰ দিছ জব তো ইয়াতে আপোনালোকে ক্লিক কৰি এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব তো ইয়াতে শিক্ষাগত অৰ্হতা কি লাগিব কেনেকুৱা ধৰণৰ কি স্কিল বিচৰা হৈছে গোটেইখিনি ইয়াতে মেনশ্যন কৰা হৈছে জবটোৰ বিষয়ে গোটেইখিনি ভালদৰে ইয়াতে চাই ল'ব পাৰিব তো এনেদৰে আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব মই যেতিয়া আপোনালোকক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাতে আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই যদি পোষ্টটো শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 8 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে টিচিং এণ্ড ছাপৰ্ট পজিশ্যন অইল ভেলী গাৰ্লছ এণ্ড বয়জ স্কুল তো এই পোষ্টটো মুকলি কৰা হৈছে অইল ভেলী গাৰ্লছ এণ্ড বয়জ স্কুলৰ ফালৰ পৰা টিচিং এণ্ড ছাপৰ্ট পজিশ্যনৰ বিভাগত পোষ্টটো মুকলি কৰিছে জব লোকেশ্যন হৈছে বাণীপুৰ ডিব্ৰুগড়ৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে আৰু ইয়াৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ লোৱা হ'ব ডেটটো দিয়া হৈছে 22 ফেব্ৰুৱাৰী টাইমিংটো হৈছে দিনৰ 10 বজাৰ পৰা ৱাক ইন ইণ্টাৰভিউ আৰম্ভ হ'ব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যিসকলে আগ্ৰহী হয় তেওঁলোকে বাণীপুৰ ডিব্ৰুগড়ত গৈ এই ডেটৰ মতে গৈ ৱাক ইন ইণ্টাৰভিউটো এটেণ্ড কৰি আহিব ইণ্টাৰভিউ যদি ভালদৰে দি পাছ কৰিব পাৰে পোষ্টকেইটা আপোনালোকে কৰি থাকিব পাৰিব প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে পিআৰটি আৰু টিজিটি শিক্ষকৰ বিভাগত ইংলিছ ছ'চিয়েল সায়েন্স সায়েন্স মেথমেটিক্স হিন্দী কম্পিউটাৰ সায়েন্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স তো এইখিনি সাবজেক্ট পঢ়াব পৰাকৈ শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে হোষ্টেল ৱাৰ্ডেন কাম পিইটি বিভাগত পোষ্ট মুকলি কৰিছে যাৰ কাৰণে ডিপিএড আৰু বিপিএড কৰা কেণ্ডিডেট বিচৰা হৈছে তাৰ পিছতে অফিচ কাম হোষ্টেল এছিষ্টেণ্টৰ কাৰণে পোষ্ট মুকলি কৰিছে যাৰ কাৰণে বিএ বিএসসি বিকম টেলি পিজিডিসিএ বিসিএ বি লাইব্ৰেৰিয়ান সায়েন্স আৰু ডি লাইব্ৰেৰিয়ান সায়েন্স তো এইখিনি শিক্ষাগত অৰ্হতা বিচৰা হৈছে 3 নম্বৰ পোষ্টৰ কাৰণে ইলিজিবিলিটি যিসকল পিআৰটি টিজিটি শিক্ষক তো তেওঁলোকৰ কাৰণে গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব উইথ দ্য সাবজেক্ট প্লাস টিচিং ডিগ্ৰী Fluent in English, computer skill বিচৰা হৈছে salary negotiable PF medical as per government norms তো আপোনালোকক যথেষ্ট পৰিমাণে এটা ভাল salary লগতে PF আৰু medical আপোনালোকক দিয়া হ'ব গভৰ্ণমেণ্টৰ আন্ডাৰত পোষ্টৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে সাবজেক্ট লাইনত মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে ইয়াৰ লগতে আপোনালোকে ৰিজিউমৰ লগতে আইডি প্ৰুফো সেন্ড কৰিব লাগিব ইয়াতে মেনশ্যন কৰা হৈছে তো যিসকল ইন্টাৰেষ্টেড হয় 22 ফেব্ৰুৱাৰী আগতে আবেদন কৰি ল'ব আৰু এটা WhatsApp নম্বৰ দিয়া হৈছে 9435137713 এই নম্বৰটো যোগেৰে
হোৱাটছআপত আপোনালোকৰ বায়'ডাটা আৰু আইডি ফটো চেণ্ড কৰিও এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। সো বন্ধু বান্ধৱীসকল, এইকেইটাই আছিলে আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। আমাৰ চেনেলৰ এনেধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশ্যনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে। আজিলৈ পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ।